হয়, আমাৰ সূত্ৰৰ মতে আমি গম পাইছিলোঁ যে তেখেতে পাকিস্তানী ইণ্টেলিজেঞ্চ অপাৰেটিভৰ লগত কিছু যোগসূত্ৰ স্থাপন কৰি থৈছে। গতিকে সেই ভিত্তিত আমি তেখেতক আনিছিলোঁ আৰু তেখেতৰ আমি মোবাইল ফোন লেপটপ ইত্যাদি চিজ কৰিছোঁ আৰু সেইবিলাকৰ পৰা আমি কিছুমান তথ্য পাইছোঁ, যিখিনি তথ্য আমাৰ দেশৰ সুৰক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সেইখিনি তথ্য তেওঁ বেলেগৰ লগত শ্বেয়াৰ কৰিছে। আমি সেই কাৰ লগত শ্বেয়াৰ কৰিছে তেখেতৰ অৰিজিনেলিটি আমি ভেৰিফাই কৰি আছোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। আমি আশা কৰিছোঁ আৰু ইনফৰ্মেশ্যন ওলাব। আমাৰ সূত্ৰৰ মতে তেখেতে চোৰাংচোৱাৰ লগত জড়িত বুলিয়েই কৈছিলে, কিন্তু আমি এতিয়ালৈকে তেনেকুৱা একো পোৱা নাই। আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ, কিন্তু কিছুমান তথ্য তেওঁ আদান প্ৰদান কৰিছে, যিখিনি আমি ভেৰিফাই কৰি আছোঁ কাৰ লগত আদান প্ৰদান কৰিছে। হয়তো তেওঁ পাকিস্তানী চোৰাংচোৱাও হ'ব পাৰে বা বেলেগো হ'ব পাৰে। ভাৰতীয় সেনাৰ তথ্য আমাৰ ডিফেন্স ৰিলেটেড কিছুমান ডকুমেণ্টছ তেওঁ শ্বেয়াৰ কৰিছে। হয়, আৰু কোনোবা জড়িত আছে বুলি আমি আশা কৰিব পাৰোঁ। আমি সেই দিশতো আমি তদন্ত চলাই আছোঁ। যদি কিবা ওলায় তেনেহ'লে আমি তেওঁলোককো আটক কৰি সোধপোছ কৰিম। হয়, তেওঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চত আছিলে। তেখেতে জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে ৰিটায়াৰ কৰিছে 2002 চনতে। তাৰপিছত আৰু ক'ৰবাত কৰ্মৰত আছিল? হয়, তাৰপিছত তেওঁ 2007 চনত তেওঁ তেজপুৰ ইউনিভাৰ্চিটি ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্টত তেওঁ কৰ্মৰত হৈছে বুলি আমাক জানিব দিছে আৰু সেই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা তেওঁ অলৰেডি ৰিটায়াৰ কৰিছে। তাৰ পৰা ৰিটায়াৰ কৰিছে তেওঁ। আমি মোবাইল আৰু লেপটপ পাইছোঁ, কিন্তু সেইবিলাক আমি ফৰেনচিকত পঠাম। তেখেতসকলে ফাৰ্ডাৰ আমাৰ কিবা ইনফৰ্মেশ্যন দিব পাৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। হয়, আমাৰ সূত্ৰৰ মতে আমি গম পাইছিলোঁ যে তেখেতে পাকিস্তানী ইণ্টেলিজেঞ্চ অপাৰেটিভৰ লগত কিছু যোগসূত্ৰ স্থাপন কৰি থৈছে। গতিকে সেই ভিত্তিত আমি তেখেতক আনিছিলোঁ আৰু তেখেতৰ আমি মোবাইল ফোন লেপটপ ইত্যাদি চিজ কৰিছোঁ আৰু সেইবিলাকৰ পৰা আমি কিছুমান তথ্য পাইছোঁ, যিখিনি তথ্য আমাৰ দেশৰ সুৰক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সেইখিনি তথ্য তেওঁ বেলেগৰ লগত শ্বেয়াৰ কৰিছে। আমি সেই কাৰ লগত শ্বেয়াৰ কৰিছে তেখেতৰ অৰিজিনেলিটি আমি ভেৰিফাই কৰি আছোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। আমি আশা কৰিছোঁ আৰু ইনফৰ্মেশ্যন ওলাব। আমাৰ সূত্ৰৰ মতে তেখেতে চোৰাংচোৱাৰ লগত জড়িত বুলিয়েই কৈছিলে, কিন্তু আমি এতিয়ালৈকে তেনেকুৱা একো পোৱা নাই। আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ, কিন্তু কিছুমান তথ্য তেওঁ আদান প্ৰদান কৰিছে, যিখিনি আমি ভেৰিফাই কৰি আছোঁ কাৰ লগত আদান প্ৰদান কৰিছে। হয়তো তেওঁ পাকিস্তানী চোৰাংচোৱাও হ'ব পাৰে বা বেলেগো হ'ব পাৰে। ভাৰতীয় সেনাৰ তথ্য আমাৰ ডিফেন্স ৰিলেটেড কিছুমান ডকুমেণ্টছ তেওঁ শ্বেয়াৰ কৰিছে। হয়, আৰু কোনোবা জড়িত আছে বুলি আমি আশা কৰিব পাৰোঁ। আমি সেই দিশতো আমি তদন্ত চলাই আছোঁ। যদি কিবা ওলায় তেনেহ'লে আমি তেওঁলোককো আটক কৰি সোধপোছ কৰিম। হয়, তেওঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চত আছিলে। তেখেতে জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে ৰিটায়াৰ কৰিছে 2002 চনতে। তাৰপিছত আৰু ক'ৰবাত কৰ্মৰত আছিল? হয়, তাৰপিছত তেওঁ 2007 চনত তেওঁ তেজপুৰ ইউনিভাৰ্চিটি ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্টত তেওঁ কৰ্মৰত হৈছে বুলি আমাক জানিব দিছে আৰু সেই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা তেওঁ অলৰেডি ৰিটায়াৰ কৰিছে। তাৰ পৰা ৰিটায়াৰ কৰিছে তেওঁ। আমি মোবাইল আৰু লেপটপ পাইছোঁ, কিন্তু সেইবিলাক আমি ফৰেনচিকত পঠাম। তেখেতসকলে ফাৰ্ডাৰ আমাৰ কিবা ইনফৰ্মেশ্যন দিব পাৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।